হৰভোগত আকৌ সংঘটিত হৈছে চুৰিকাণ্ড। বৰপেটা জিলাৰ হৰভোগ থানাৰ অন্তৰ্গত পূব চকাবাউসী গাঁৱত যোৱা ৰাতি সংঘটিত হৈছে এক চুৰিকাণ্ড। উল্লেখযোগ্য যে পূব চকাবাউসী গাঁৱৰ যি বণিক্য পৰিয়াল, এই বণিক্য পৰিয়ালৰ আচলতে উপৰি পুৰুষৰ পৰাই তেওঁলোক বহু বছৰ ধৰি সোণ নিৰ্মাণ বা জুৱেলাৰী ব্যৱসায়ৰ লগত জড়িত। আৰু এই বণিক্য পৰিয়ালৰ নৱবণিক্যৰ যিখন জুৱেলাৰী আছিলে তাত যোৱা ৰাতি সংঘটিত হৈছে এক চুৰিকাণ্ড। আমি আকৌ কৈছোঁ আৰু লগতে আমাৰ স্ক্ৰীণত দেখুৱাই আছোঁ আছাম টাইমছ 6ৰ দৰ্শকসকলক, বৰপেটা জিলাৰ হৰভোগ থানাৰ অন্তৰ্গত পূব চকাবাউসী গাঁৱত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে লাগি থকা যিটো বণিক্য পৰিয়াল, এই বণিক্য পৰিয়ালৰে নৱবণিক্য যি তেখেতে জুৱেলাৰী ব্যৱসায়ৰ লগত জড়িত, তেখেতৰ দোকানখনত চুৰি হৈছে যোৱা ৰাতি। এক বিশেষ খবৰ আমাৰ আছাম টাইমছ 6ৰ দৰ্শকসকলৰ কাৰণে। হৰভোগৰ পূব চকাবাউসী গাঁৱৰ যিটো বণিক্য পৰিয়াল, তেওঁলোকৰ উপৰি পুৰুষ আচলতে সোণ নিৰ্মাণ বা জুৱেলাৰী ব্যৱসায়ৰ লগত জড়িত। আৰু হয়তো তেওঁলোকৰ জুৱেলাৰী দোকানত কাহিনীও সংঘটিত হোৱা নাছিলে এনেকুৱা কাহিনী, কিন্তু যোৱা ৰাতি চোৰে চলালে চুৰি কাৰ্য আৰু চোৰে প্ৰায় লুটি নিয়ে ২০ তোলা ৰূপ আৰু লগতে ২ অনা সোণ, আৰু যিখিনিৰ মূল্য প্ৰায় ২০-২২ হাজাৰ টকামান হ'ব বুলি নৱবণিক্যই প্ৰকাশ কৰিছে। আৰু লগতে নগদ ধন প্ৰায় ৫ হাজাৰলৈ উদ্ধাৰ হয় চোৰ। আৰু আজি ৰাতিপুৱা যেতিয়া ৫ বজাত নৱবণিক্যই উঠি তেখেতৰ দোকানখন চাই, তেতিয়াই তেখেতে জ্ঞাত হয় যে তেখেতৰ দোকানত ৰাতি ইতিমধ্যে চোৰে চুৰি কাৰ্য চলাই লুটি নিছে প্ৰায় ২০ তোলা ৰূপ আৰু লগতে ২ অনা সোণ আৰু লগতে প্ৰায় ৫ হাজাৰ নগদ ধন। গতিকে আমি আমাৰ আছাম টাইমছ 6ৰ দৰ্শকসকলে দেখুৱাইছোঁ বৰপেটা জিলাৰ হৰভোগ থানাৰ অন্তৰ্গত পূব চকাবাউসী গাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে লাগি থকা নৱবণিক্যৰ যিখন জুৱেলাৰী দোকান, ইয়াত যোৱা ৰাতি সংঘটিত হোৱা চুৰি কাৰ্যৰ দৃশ্যাৱলী। আমাৰ আছাম টাইমছ 6ৰ দৰ্শকসকলে আমাৰ স্ক্ৰীণত দেখি আছে বৰপেটা জিলাৰ হৰভোগ থানাৰ অন্তৰ্গত পূব চকাবাউসী গাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে লাগি থকা নৱবণিক্যৰ জুৱেলাৰী দোকানত যোৱাকালি সংঘটিত হোৱা চুৰি কাৰ্যৰ বিভিন্ন দৃশ্যাৱলী। আচলতে চোৰে লুটি নিছে প্ৰায় ২০ তোলা ৰূপ আৰু ২ অনা সোণ আৰু লগতে ৫ হাজাৰ নগদ ধন। আৰু চোৰে আমি দেখুৱাই থকা এই দুৱাৰখনেদি ভিতৰত প্ৰৱেশ কৰি তেখেতসকলে চোতালৰ ফালে থকা যিখন জুৱেলাৰীৰ দোকান, এই দুৱাৰখন ভাগি এই চোৰে প্ৰৱেশ কৰে দোকানত আৰু লুটি নিয়ে প্ৰায় ২০-২২ হাজাৰ টকা মূল্যৰ সোণ ৰূপ আৰু লগতে নগদ ধন। আমাৰ আছাম টাইমছ 6ৰ দৰ্শকসকলে এক্সক্লুচিভলি দেখি আছে আমাৰ স্ক্ৰীণত যোৱা ৰাতি চকাবাউসী গাঁৱত হৈ যোৱা চুৰি কাৰ্যৰ পিছত দোকানখনৰ অৱস্থা। উল্লেখযোগ্য যে নৱকুমাৰ বণিক্য ইতিমধ্যে হৰভোগ থানাত গৈছিলে যদিও হৰভোগ থানাৰ আৰক্ষীয়ে এতিয়ালৈকে এজাহাৰ গ্ৰহণ কৰা নাই আৰু তেওঁলোকে হয়তো কিছু সময় পিছতে ঘটনাস্থলীত আহি উপস্থিত হ'ব বুলি আমাক জনাইছে জুৱেলাৰীখনৰ স্বত্বাধিকাৰী নৱকুমাৰ বণিক্যই। উল্লেখযোগ্য যে হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানত সময়ে বিভিন্ন ধৰণৰ চুৰি কাৰ্য সংঘটিত হৈ আহিছে যদিও এতিয়ালৈকে হৰভোগ আৰক্ষীয়ে বিশেষ সফলতা পোৱা বুলি ক'ব নোৱাৰি। গতিকে এই ক্ষেত্ৰত হৰভোগ আৰক্ষীৰ ভূমিকা নিশ্চয় লক্ষণীয় হ'ব। নমস্কাৰ, মোৰ নাম নৱবণিক্য। মই হৰভোগ থানাৰ অন্তৰ্গত চকাবাউসী গাঁৱৰ সোণাৰ ব্যৱসায় কৰোঁ। যোৱা ৰাতি আজি মোৰ দোকানখন চুৰি হয়, তাৰে পৰা সোণা ২ অনা আৰু ৰূপা ২০ তোলা লৈ যায়। আমাৰ দেউতাই এই ব্যৱসায় কৰিছিল, গতিকে এনেকুৱা আগতে হোৱা নাই কোনো ঘটনা। মই ৰাতিপুৱা ৫টা বজাত উঠাত গম পাইছোঁ। আৰক্ষীক জনাইছোঁ, না অহা নাই বৰ্তমানলৈকে। আহিব ১২টামান বজাত আহিব থৈছে। এজাহাৰ দিব গৈছিলো, তেওঁলোকে কৈছে ১১টামান বজাত দিব এনেকে কৈছে। তাৰমানে আমি গৈছিলো ছাৰ নাছিল, তাৰমানে ছাৰ ৰুমতে আছে, ১১টাৰ বজাত যাব দিছে কৈছে। আমাৰ যোৱাকালি সোণাৰ দোকানখন চুৰি হয়। আমাৰ ৮ দিনতে পৰাই চলি আছিল সোণাৰ দোকান, কিন্তু যোৱাকালি যেতিয়া চুৰ হ'ল আমাৰ বেয়া লাগিলে। কিন্তু এতিয়া আমি থানাত গৈছিলো এজাহাৰ দিবলৈ, আৰক্ষীয়ে অতি সোনকালে দোষীক পৰাস্ত কৰে আৰু এইখিনিয়ে। সন্দেহ বৰ্তমান আমি কৰা নাই এতিয়ালৈকে। হৰভোগৰ পৰা উদয়ন নাথৰ প্ৰতিবেদন, আছাম টাইম 6।